তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই কেইটামান বিষয়ৰ ওপৰত মানে আমাৰ SSC GDক লৈ সেই বিষয়কেইটা অলপ ভাবিবলগীয়া বিষয়। চ' সেই বিষয়কেইটাৰ ওপৰতে মই আজি কেইটামান কথা আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। মই যদি কওঁ, এতিয়া আমাৰ যিহেতুকৈ 27 তাৰিখে তোমালোকে ডেটটো চাই ল'ব পৰা আমাৰ অফিচিয়েল ছাইডত আছে, অফিচিয়েল কেলেণ্ডাৰত আছে ssc.gov.in। মই ছাইডত লগাই দিম, তোমালোকে চাব পাৰা। এতিয়াও তাতে জল পটকৈ লিখা হৈ আছে যে আমাৰ 27 তাৰিখৰ পৰা নিউ ভেকেঞ্চিটো এপ্লাই হ'ব। চ' এতিয়া যদি মই কওঁ যে আমাৰ এতিয়া বহু কেণ্ডিডেটে মোক এটা প্ৰশ্ন কৰিছে বা হয়ো সেই মানে প্ৰশ্নটোৰ সন্মুখীন ময়ো হৈছোঁ, বা সেইটো এটা ভাবিবলগীয়া বিষয়। কাৰণ কিয়, এতিয়া যিহেতুকৈ আমাৰ এটা ভেকেঞ্চি পেণ্ডিঙত আছে, মই পেণ্ডিং বুলিয়ে কৈছোঁ, আৰু এটা ভেকেঞ্চি আহিবলগীয়া হৈ আছে। মানে আমাৰ দুদিনৰ পিছত, আজি যিহেতুকৈ 25 তাৰিখ, তো 26-27 মানে এদিনৰ পিছত বুলি ক'লেও ভুল নহয়। গতিকে এতিয়া মোক এটা প্ৰশ্ন কৰিছে যে দাদা, আমি এতিয়া নতুন ভেকেঞ্চিটোৰ কাৰণে পঢ়োঁ, নে মই এইটোৰ কাৰণে ভালকৈ ফিজিকেল কৰোঁ, নে মই নতুনটোৰ কাৰণে নপঢ়িলেও হ'ব? এতিয়া মই কওঁ, চোৱা, তোমালোকে এই ভুল কামটো কেতিয়াও নকৰিবা যে নতুনটো আহিছে আমি এপ্লাই নকৰোঁ, আমি যিহেতুকৈ আমাৰ ইয়াতে হ'ব, মোৰ 100 নম্বৰ আছে, 120 নম্বৰ আছে, বা মোৰ ভাল এটা স্ক'ৰ আছে, গতিকে মই নতুন ভেকেঞ্চিত নালাগোঁ, মই পুৰণাটোতে ফিজিকেল ভালকৈ কৰি মেডিকেল দি মই এইবাৰ চাকৰি লৈ ল'ম। মই যদি কওঁ, এইটো আমাৰ সম্পূৰ্ণৰূপেৰে ভুল হ'ব। মই ছোৱালী ল'ৰা সমানে কৈছোঁ, আৰু মই তেওঁলোক সকলৰ বাবে মই ভিডিঅ'বিলাক বনাওঁ। অনলি ল'ৰা বা অনলি ছোৱালী বুলি মই ভিডিঅ' নবনাওঁ। কাৰণ কিয়, এতিয়া মই কওঁ যে এইবাৰ আমাৰ SSC ইমানেই লেট কৰিছে বা ইমান এটা বেলেগ পৰ্যায় হ'বলৈ গৈ আছে যে এটা ভেকেঞ্চি পেণ্ডিং থাকোঁতে এটা ভেকেঞ্চি উলিয়াব। গতিকে এতিয়া বহুতে ক'ব বিচাৰে যে তহঁতে SSCৰ CEO নেকি, যে তহঁতে আগতীয়াকৈ গোটেইখিনি কথা গম পাওঁ বা জনাই থাকোঁ, কোনো এটা হেৰি নাই। প্ৰথম কথা হ'ল, আমি অফিচিয়েল নটিফিকেশ্যনৰ ওপৰত বিশ্বাসটো ৰাখিব লাগিব। সেইটো মই বুলি নহয়, তোমালোকেও ৰাখিব লাগিব। কাৰণ কিয়, অফিচিয়েল ছাইডত যদি এটা বস্তু দিয়া থাকে, তো তাক মই নহয় তোমালোকেও ক'ব লাগিব। কাৰণ 27 আগষ্টতো এপ্লাই ডেট দি থৈছে, মানে কি নিশ্চয় হ'ব, কাৰণ আগতো হৈছে, যোৱা বছৰটোতো তেনেকুৱাই হৈছে, গতিকে এইবাৰো হ'ব। গতিকে এতিয়া মই এটাই ক'ব বিচাৰোঁ যে তোমালোকে কেনেদৰে নিজক ৰেডি ৰাখিবা দুইটাৰ বাবে, যে এইটোৰ বাবেও ৰানিং বা এইটোৰ বাবেও পঢ়া। গতিকে মই কওঁ, এতিয়া তোমালোকে এটা টাইম বনাই লোৱা যে মই এই টাইমটোত ফিজিকেল কৰিম আৰু এই টাইমটোত পঢ়িম। কাৰণ এতিয়া আমি খুব বেছিও পঢ়িব নালাগে, কাৰণ এতিয়া এইটো আমাৰ যিহেতুকে 27 আগষ্টত আহিব, তাৰপিছত আমাৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ এক্সাম হ'ব। চ' বহুত দিন আছে। আমি যদি কওঁ তেতিয়ালৈকে আমাৰ বহু সময় হাতত আছে। কিন্তু বহু সময় বুলি আমি ৰৈ থাকিলেও হয়তো কিছুমান আমি ভুল কাম কৰি পাওঁ বা ভুল ডিচিশ্যন লোৱা হয়। সেইকাৰণে মই ক'ব বিচাৰোঁ যে তোমালোকে এতিয়াৰ পৰা যদি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা, 1 ঘণ্টাৰ পৰা 2 ঘণ্টা, 2 ঘণ্টাৰ পৰা 3 ঘণ্টা এনেকৈ মেইনটেইন কৰি ৰুটিন বনাই লৈ তোমালোকে যদি এতিয়াৰ পৰা জিকেখিনিয়ে হওক বা অংকৰ চলিউশ্যনখিনিয়ে হওক তোমালোকে চাই থাকা, নিশ্চয় তোমালোকে এই ভেকেঞ্চিটোত যদি কিবা এটা আউল লাগে, মই ভগৱানে কৰক যিখিনি কষ্ট কৰি ভাল মাৰ্ক পাই থৈছা তেওঁলোকৰ লগত যাতে এনেকুৱা নহওক, কিন্তু এইটো কোনো ক'ব নোৱাৰে। যেতিয়ালৈকে ফিজিকেল নহয়, যেতিয়ালৈকে মেডিকেল নহয়, আৰু যেতিয়ালৈকে এপইণ্টমেণ্ট লেটাৰ আহি হাতত নপৰে, তেতিয়ালৈকে কোনো ল'ৰা বা ছোৱালীয়ে ডাঠি নকবা যে মোৰ এইবাৰ চাকৰি হৈ গ'ল। গতিকে তোমালোকে সুবিধাটো লৈ থোৱা যে এইবাৰ এইটোত আমাৰ যদি কিবা কাৰণে নহয়, তো নেক্সটটোৰ বাবে আমি ধুনীয়াকৈ যাতে ভাল এটা স্ক'ৰ উঠাই আকৌ আমি ছেম প্ৰচেছটো ফ'ল' কৰিব পাৰোঁ। চ' তেনেকুৱা নিজকে বনাই লোৱা। আৰু মই এটা কথা ক'ব বিচাৰোঁ, চোৱা, বহু ল'ৰা ছোৱালীয়ে কিছুমান কমেণ্ট কৰে যে তহঁতে একো নাজান, এতিয়া ফিজিকেল নহয়, এইটো ভেকেঞ্চি পষ্টপন হ'ব। চোৱা, SSCৰ হিষ্ট্ৰীত মই এতিয়ালৈকে ভেকেঞ্চি পষ্টপন হোৱা শুনা নাই, আৰু SSCয়ে যিটো কৰিম কয় সেইটো কৰে। আৰু আজিলৈকে তোমালোকে দেখি আছা আমাৰ 21-22 চত ভেকেঞ্চি হওক বা 2018 হওক, ধুনীয়াকৈ তেওঁলোকে পাতি মেইনটেইন কৰি তেওঁলোকে ধুনীয়াকৈ জব দি আছে, আৰু এতিয়াও সেইটো হ'ব, যিহেতুকৈ আমাৰ BJP চৰকাৰৰ দিন চলি আছে। আৰু যদি তেনেকুৱা নহ'ল হয় বা পোষ্ট নাথাকিল হয় বা পষ্টপন হ'ব লগা থাকিল হয়, তেতিয়াহ'লে নিউ ভেকেঞ্চিৰ বাবে 27 আগষ্টৰ ডেট দি নথলে হয়। গতিকে তোমালোকক এটাই ক'ব বিচাৰোঁ, বেলেগৰ কথা, বেলেগৰ চিন্তা বাদ দি
তোমালোকে বেক টু বেক লাগি থাকা। যিখিনিয়ে অসম পুলিচ বা ADREত নালাগি অনলি SSCত দিম বুলি ভাবিছা সেইসকলক মই কৈছোঁ। গতিকে তোমালোকক মই এইটোৱে আশা দেখুৱালোঁ যে এতিয়া 27 আগষ্টৰ পৰা যিটো আহিব সেইটোৰ বাবেও ধুনীয়াকৈ লাগা। আৰু এইটো আমাৰ ছেপ্টেম্বৰ মাহত 110% একদম হ'ব এইটো মই কৈছোঁ, বা মই নক'লেও তোমালোকৰ নিজৰ হ'লেও আইডিয়া আছে। গতিকে তোমালোকে এতিয়া দৌৰাৰ লগতে পঢ়া ষ্টাৰ্ট কৰি দিয়া। নোট বনোৱা, আগৰ যদি নোটবিলাক আছে সেইবিলাক আকৌ ধুনীয়াকৈ ৰিপিট কৰা, তেনেকৈ এটা ভাল স্ক'ৰ বনিব। গতিকে আজি মই ভিডিঅ'টো তোমালোকক সেইবাবে দি দিছিলোঁ যে এতিয়া খেলি মেলি কৰি লাভ নাই, এতিয়া 2টা ভেকেঞ্চি ধুনীয়াকৈ আহি যাব, ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰি নিজে অনলাইনটো কৰি ল'বা, তেতিয়া একো প্ৰব্লেম নাই। গতিকে তোমালোকক এটাই কৈছোঁ, যিসকলে মোৰ জব এণ্ড ডিফেন্সৰ চেনেলৰ লগত জড়িত হৈ আছা, আজিলৈকে তেনেকৈ মিছা কথা কোৱা নাই, নেজানি কিবা যদি ভুল কৰিছোঁ সেইটো নাজানো, জড়িত হৈ ল'বা। আগন্তুক ইয়াতকৈ ভাল আপডেট দিবলৈ চেষ্টা কৰিম, ছোৱালী ল'ৰা সমানে। আৰু ফিজিকেল টু মেডিকেল মই এলাৰ্ট দিম, তোমালোকে গোটেইখিনি আপডেট চেণ্টাৰৰ পৰা পাবা। চ' আজিলৈ ইমানেই আছিলে, ধন্যবাদ, জয় আই অসম।